কবিতাৰ শিৰোনাম মই অনিমেষ ভূঞাই কৈছোঁ। তেজৰ ফাকু খেলা বন্ধ কৰক। সেই মানৱৰূপী পশুহঁত, তোমালোকে মোক কিয় ইমান নৃশংসভাৱে হত্যা কৰিলা? মই একোৱে বুজি নাপালোঁ। সমাজৰ বাবে, দেশৰ বাবে আৰু ঘৰখনৰ বাবে কিবা এটা কৰিব পৰা হ'লে মই হয়তো মৰিও শান্তি পালোঁ হয়। কিন্তু তহঁতে মোক মাৰি কি পালি? মোৰ তেজেৰে ফাকু খেলিলি, মোৰ প্ৰতিবাদী কণ্ঠ চিৰকাললৈ বন্ধ কৰি দিলি। তহঁতবোৰ অসমীয়া হয় জানো? হোৱা হ'লে নিজৰ মানুহকে মাৰনে? এনেকৈ হ'লে দেখোন অসমখন একেবাৰে ধ্বংস হৈ পৰিব। মৰিবলৈ ভয় অলপো নকৰোঁ। এবাৰ যদি সন্মুখৰ পৰা যুঁজিলি হয়, বুকু পাতি দিলোঁ হয়। কিন্তু অলপো দুখ নকৰাকৈ মোক কিয় হত্যা কৰা হ'ল? কিয়? মোৰ শৰীৰৰ পৰা যেতিয়া তেজৰ সুঁতি বৈছিল, দৰ্শকবৃন্দই ভিডিঅ' কৰিছিল। গাড়ীৰ চালক কেইজনৰ খুব দেৰি হৈছিল, সেইবাবে হৰ্ণ বজাইছিল। মই যে তেওঁলোকৰ ৰাস্তাত পৰি আছিলোঁ। সকলোৱে উপভোগ কৰিছিল ৰাজপথৰ মাজমজিয়াত মোক মৰাটো। আপোন কোনোবা হোৱা হ'লে বচাবলৈ আহিল হয়, কিন্তু মইতো আপোন নহয়। ধন্যবাদ।